হেল্ল' গুড মৰ্ণিং এভৰিৱান। তো যোৱাকালি মই পঢ়াইছিলোঁ ৰেচিঅ'ৰ টাইপছবিলাক মানে অনুপাতৰ প্ৰকাৰ কি কি আছিলে হা। এতিয়া মই পঢ়াম যে অনুপাত আমি কেনেকৈ কম্পেয়াৰ কৰিম, ৰেচিঅ' কেনেকৈ কম্পেয়াৰ কৰিম, আৰু লগতে সেইটো হোৱাৰ পাছতে মই কি কৰিম প্ৰপৰ্শ্যন মানে কি সমানুপাত। তো সমানুপাতৰ তিনিটা ৰুল আছে, সেইকেইটা জানিলেই হ'ল আৰু বেলেগ নালাগে। তেতিয়া মই প্ৰথম কম্পেৰিজন অফ ৰেচিঅ' কৰিম। তো কম্পেৰিজন অফ ৰেচিঅ' মানে কি বুজা তুলনা কৰিম আমি, হয়নে? তো তুলনা একচুৱেলি চোৱা, মই এ বি চি ডি কিবা কিবি এইবোৰ লিখি পিনি মই নেদেখুৱাওঁ, ডাইৰেক্ট একদম চিম্পল মেথডত মই বুজাই দিম। মই দুটা নাম্বাৰ লৈছোঁ, চোৱা 2:3 এণ্ড 4:5। এতিয়া আমি এই নাম্বাৰকেইটা কেনেকৈ লিখিব পাৰোঁ চোৱা, 2/3 আৰু ইফালে আমি কি ল'ব পাৰোঁ 4/5, হয়নে? মাজত এণ্ড দি দিলোঁ। এতিয়া মানে কি আমি 2:3ক আমি 2/3 লিখিব পাৰোঁ, এণ্ড 4:5ক আমি কি লিখিব পাৰোঁ 4/5 লিখিব পাৰোঁ। আমাক কি সুধিছে, কম্পেৰিজন কৰিছে যে এই যিটো অনুপাত, এই অনুপাতটো ডাঙৰ নে এইটো অনুপাত ডাঙৰ, মানে 2/3 ডাঙৰ নে 4/5 ডাঙৰ, আমাক সেইটো সুধিছে হা। তো আমি কেনেকৈ উলিয়াম চাবা, ইয়াত বেলেগ একো কৰিবলৈ একো নাই। ইয়াত আমি কি কৰিম, ক্ৰছ মাল্টিপ্লাই কৰিম। ক্ৰছ মাল্টিপ্লাই কৰি পিনি প্ৰথমত বহাম আমি হা, 2×5 = 10 হ'ল। তাৰপাছতে আমি ইয়াতে চিনটো দিম, মানে কোন ডাঙৰ হ'ব, গ্ৰেটাৰ দেন নে লেছ দেন আমি ইয়াতে দিম হা। এতিয়া লাষ্টত এই তলৰটোৱে ইয়াৰ ওপৰটো মই মাল্টিপ্লাই কৰিম। ইয়াৰ যিটো ডিনমিনেটৰ হৰৰ লগত আমি ইয়াৰ ওপৰ লবটো নিউমাৰেটৰ আমি মাল্টিপ্লাই কৰিম। 3×4 = কিমান 12, এইফালে বহাম। চোৱা এই 2 আৰু তলৰ 5টোৱে কৰিলে মানে আমি লেফ্ট ছাইডে বহাম, তাৰপিছত 3 আৰু 4টো কৰিলে আমি ৰাইট ছাইডে বহাম। এতিয়া চোৱা 10 ডাঙৰ নে 12 ডাঙৰ, 12 ডাঙৰ, সেইকাৰণে আমি 10 is লেছ দেন কিমান 12, মানে 12টো ডাঙৰ আমি দেখুৱালোঁ নে। তো 12 আমি ডাঙৰ বুলি দেখুৱালোঁ। এতিয়া কোন কি বুলি ক'ম, এতিয়া 12 ডাঙৰ মানে কি, এতিয়া এই 4/5টো চাইডেহে 12টো আছে, সেইকাৰণে আমি 4/5 is greater than 2/3 আমি উলিয়ালোঁ। চ' এইটো হ'ল প্ৰথম মেথডটো। প্ৰথম মেথডত আমি কি কৰিম যে মাল্টিপ্লাই কৰিম, ক্ৰছ মাল্টিপ্লাই কৰি দিলে মানে ওলাই যাব। এতিয়া নেক্সট মেথডটোত মই কি কৰিম চোৱা, 2/3 মই আকৌ লিখি ল'লোঁ। তাৰপিছত আকৌ মই এণ্ড দিলোঁ, এইফালে কোন আছে 4/5। আমি এই দুটা মেথড আছে, প্ৰথম মেথডটো গুচি গ'ল আৰু দুটা মেথড আছে ন, সেই দুটা মেথডতে মানে এবাৰ কি কৰিব লাগে, এবাৰ যিকেইটা এই ডিনমিনেটৰ মানে কি হৰকেইটা, এই হৰকেইটা মানে চেম কৰি ল'ব লাগে, একে কৰি ল'ব লাগে। নহ'লে থাৰ্ড নম্বৰ মেথডটোত কি কৈছে যে ওপৰৰ যিকেইটা লবকেইটা এইকেইটাক একে কৰি ল'ব লাগে। তো কেনেকৈ কৰিম, ইয়াতে আমাক দিয়াই আছে, আমি একো কৰিব নালাগে। চোৱা ইয়াত আমি 2/3 আছে ন, 2/3 আছে ন, এইটো লৈছোঁ মই 2/3। তো 2/3 আছে, আমি কি কৰিম জানা, আমি এই 5টো দুইটা জেগাতে মাল্টিপ্লাই কৰি দিম। ওপৰটো মই 5 মাল্টিপ্লাই কৰিম আৰু ডিভাইডেড বাই তলৰটো মই 5 মাল্টিপ্লাই কৰি দিম, হ'ব। তাৰপিছত মই এণ্ড দি দিলোঁ। তাৰপিছত আছে 4/5 আছে হয়নে, ইনটু কৰিম, ইনটু এনেকৈ ওপৰত কৰিম, ইয়াতো ইনটু কৰিম। ইয়াত কি কৰিম জানা, ইয়াত এতিয়া আমি এই নেক্সট যিটো ৰেচিঅ' আছিলে তাৰ আমি 5 তলৰটো ল'লোঁ, 5টো ল'লোঁ। এতিয়া আমি কি কৰিম, ইয়াত থকা তলৰটো ল'ম, আমি 3টো ল'ম, এইটো 3 কৰি দিলোঁ। চোৱা কি হ'ব, 2×5 = 10 ডিভাইডেড বাই 3×5 = 15 এণ্ড 3×4 = 12 ডিভাইডেড বাই 5×3 = 15। তো এই দুটা নাম্বাৰ ছেম হ'লনে, হ'ল। এই দুটা নাম্বাৰ আমি ছেম কৰিব পাৰিলোঁ নহয়। এতিয়া আমি কি কৰিম জানা, যিটো ওপৰত এইকেইটা কি বুলি কয় ল'ব বুলি কয়, এইটো ল'ব এইটো ল'ব ন। তো ল'ব দুটাৰ ভিতৰত যাৰ মানে ল'বটো ডাঙৰ সিয়ে ডাঙৰ হ'ব। মানে 10/15 এণ্ড 12/15 ভিতৰত ডাঙৰ কোন হ'ব, ডাঙৰটো হ'ব এইটো 12/15, কাৰণ তলৰকেইটা ছেম কৰিলোঁ আমি, তলৰ যিটো হৰটো ছেম কৰিলোঁ, কিন্তু ল'ব দুটাৰ ভিতৰত 12টো ডাঙৰ যে, 10 আৰু 12ৰ ভিতৰত 12টো ডাঙৰ যে, সেইকাৰণে আমি 12/15 is greater than 10/15। তো 12/15 ক'ৰ পৰা ওলাইছে, 4/5ৰ পৰা ওলাইছে। 12/15ৰ জেগাত আমি 4/5 বহাম, ইজ গ্ৰেটাৰ দেন কিমান 2/3। তো আগৰ মেথডটোত আমি যেতিয়া কৰোঁ একেটাই মানে ওলায়, 4/5 ইজ গ্ৰেটাৰ দেন 2/3 ওলায়, হ'লনে। আমি নেক্সট মেথডটোত কৰিম, নেক্সট মেথড একো নাই, বেলেগ একো নাই। চোৱা এটাই আছে, চিম্পলি আমি আকৌ লিখি ল'লোঁ 2/3 এণ্ড 4/5। আমি আগতে কি কৰিছিলোঁ, হৰ দুটা আমি ছেম কৰি লৈছিলোঁ হয়নে, কিন্তু এতিয়া আমি কাৰণ 3 লগত 5 মাল্টিপ্লাই কৰি আৰু 2 লগতো 5 মাল্টিপ্লাই কৰি পিনি আকৌ 4 লগতো 3 মাল্টিপ্লাই কৰি 5 লগত 3 মাল্টিপ্লাই কৰি পিনি উলিয়াইছিলোঁ হয়নে নহয়। এতিয়া আমি কি কৰিম জানা, এতিয়া আমি কি কৰিম, এই যিটো ল'বটো ইয়াত দুইটাতে মাল্টিপ্লাই কৰিম, ইয়াৰ ল'বটো ইয়াৰ লগত মাল্টিপ্লাই কৰিম, হ'ব। তো 2/3 লগত আমি কি কৰিম, এই 4টো আহিব, আগতে 5 পাইছিলোঁ, এতিয়া 4 আহিব, 4 ইনটু ইয়াতো 4 আহিব, হ'ল। তাৰপিছত এণ্ড
4 লগত কি আহিব ইয়াৰ 2 আহিব যদি 4/5 পৰা যদি 4 টো গৈছে ইয়াৰ পৰা 2 টো যাব তো 2 আহিলে ইনটু 2 চোৱা কি ওলাব 2 4 গুণ 8 ওপৰত 8 হ'ল ডিভাইডেড বাই 3 4 গুণ 12 এণ্ড ঠিক আছে মই এণ্ড নিদো ইয়াতে মই দেখুৱাম কোন ডাঙৰ কোন সৰু হা ওপৰত হ'ল 2 4 গুণ 8 ডিভাইডেড বাই 5 2 গুণ 10 হ'ল এতিয়া চাবা আমি কি কৰিছিলোঁ ওপৰত ইয়াৰ আগত যিটো মানে মেথড আছিলে সেইটো মেথডত আমি কি কৰিছিলোঁ হৰত দুটা 15 15 কৰি দিছিলোঁ এতিয়া আমি কি কৰিলোঁ লব দুটা 8 8 কৰি দিলোঁ সেম কৰি দিলোঁ হয়নে এতিয়া আমি এই দুটা কম্পেয়াৰ কৰিম আগতে আমি ওপৰকেইটা কম্পেয়াৰ কৰোঁতে যি ডাঙৰ আছিলে ডাঙৰ নাম্বাৰটো ডাঙৰ নিউমাৰেটৰটো আমি তাক আমি ডাঙৰ বুলি কৈছিলোঁ কিন্তু ইয়াত এতিয়া যিটো মানে এতিয়া ডিনমিনেটৰ যিটো সৰু সেইটোক আমি ডাঙৰ বুলি ক'ম এতিয়া ডিনমিনেটৰ হৰ কোনটো সৰু এইটো সৰুটোক আমি ডাঙৰ বুলি ক'ম এবাৰ হ'ল তেতিয়াহ'লে আমি কি ক'ম যে 8/12 is smaller than 8/10 মানে যাৰ সৰু সি ডাঙৰ হ'ব কিন্তু আমি ইমানখিনি প্ৰচেছ নকৰাকৈ আমি প্ৰথম প্ৰচেছটোতে আমি সলভ কৰিব পাৰোঁ হ'ব এতিয়া আমি পঢ়িম প্ৰপৰ্শ্যন তো প্ৰপৰ্শ্যন একচুৱেলি কি হয় আমি যদি দুটা ৰেচিঅ' লওঁ A:B এণ্ড C:D যদি এই প্ৰপৰ্শ্যন দুটা এই অনুপাত দুটা যদি সমান হয় এই অনুপাতটোৱে যদি সমান হৈ যায় তেতিয়াহ'লে আমি তাকে আমি কি ক'ম প্ৰপৰ্শ্যন বুলি ক'ম সমানুপাত বুলি ক'ম তো সেই সমানুপাতটোৰ আমি তিনিটা ৰুল পাম তিনিটা ৰুল কি চোৱা ইয়াতে মই ক'লোঁ ABCD চাৰিটা নাম্বাৰ আছে কাৰণেহে যদি একেটা নাম্বাৰকে দুবাৰ থাকে মানে চোৱা থাৰ্ড প্ৰপৰ্শ্যনেল আমি এই চোৱা মই যে ক'লোঁ টাইপ তিনিটা বা মই যে ক'লোঁ তিনিটা ৰুল আছে বুলি এটা থাৰ্ড প্ৰপৰ্শ্যনেল এটা ফৰ্থ প্ৰপৰ্শ্যনেল এটা মেইন প্ৰপৰ্শ্যনেল একদম ইজিলি মই বুজাই দিছোঁ চোৱা যদিহে ABC and D ভিতৰত অনলি তিনিটাহে থাকে ডি নাথাকে মানে বিকে যদি দুবাৰ থাকে চোৱা ইয়াত A:B হ'লনে ইকুৱেল এতিয়া আমি কি কৰিম সেই বিটোকে আকৌ এবাৰ লিখিম B:C তেতিয়া চোৱা এবাৰ আছে বি এ সেইটো ছেকেণ্ডত ধৰিলোঁ আৰু চিটো আমি থাৰ্ডত ধৰিলোঁ এই চি নাম্বাৰটো কি হ'ব সেইটোৱে থাৰ্ড প্ৰপৰ্শ্যনেল সেই থাৰ্ড প্ৰপৰ্শ্যনেলটো আমি কেনেকৈ উলিয়াম সেইটোৱে হ'ল এইটো ফাৰ্ষ্ট ৰুলটো আমি সেই থাৰ্ড প্ৰপৰ্শ্যনেল নম্বৰটো যেতিয়া আমাক কুৱেশ্যনত ছল্ভ কৰিবলৈ দিব আমি তেতিয়া কেনেকৈ কৰিম চাবা হা A/B হয়নে আৰু ইকুৱেল কি কৈছে B/C মানে ক্ৰছ মাল্টিপ্লাই কৰিলে মানে B² = AC হ'ব আমাক কি লাগে থাৰ্ড প্ৰপৰ্শ্যনেল কোন C হে তো C = কিমান হ'ব B² / A এইটো ফৰ্মুলা ইউজ কৰিবা হ'ল তাৰপিছত নেক্সটত আমি যাম 2 নম্বৰ ৰুলটোত যাম এইটো কি ক'লোঁ মই যে উলিয়ালোঁ চিটো কি হয় থাৰ্ড প্ৰপৰ্শ্যনেল হয় হা তাৰপিছত মই উলিয়াম ফ'ৰ্থ প্ৰপৰ্শ্যনেল তো ফ'ৰ্থ প্ৰপৰ্শ্যনেল মানে কি ফ'ৰ্থ প্ৰপৰ্শ্যনেল মানে হ'ল তাতে চাৰিটাই আছে ABCD চাৰিটাই আছে A:B = C:D আছে ইয়াত হ'বনে তো D আছে এতিয়া আমি D কেনেকৈ উলিয়াম একদম ভেৰি ইজি চোৱা A/B = C/D B × C হ'ল ইকুৱেল A × D হ'ল হ'লনে আমাক কি লাগে D লাগে তো D = BC/A আমি D উলিয়াব পাৰিম নে পাৰিম চ' সেইটো হৈ গ'ল এতিয়া আমি মেইন প্ৰপৰ্শ্যনেল উলিয়াম মেইন প্ৰপৰ্শ্যনেল বেলেগ একো নাই চোৱা মেইন প্ৰপৰ্শ্যনেলত অনলি A:B থাকিব তাৰ মেইন প্ৰপৰ্শ্যনেল কি হ'ব তাক ৰুট অভাৰ কৰি দিলে হ'ল A × B এইটো হ'ল তাৰ মেইন প্ৰপৰ্শ্যনেল